নমস্কাৰ, এয়া চাওক আমি আজি আহিছোঁ মানে অসমৰ শোণিতপুৰ জিলাৰ যি নামেৰি নেশ্যনেল পাৰ্ক, এই পাৰ্কত আমি আজি আহিছোঁ। আমি আলিটাংগনি এম এ হৰাজী মডেল স্কুলৰ পৰা আহিছোঁ। এয়া চাওক আমাৰ প্ৰিন্সিপাল ছাৰে আমাৰ বিদ্যালয়ৰ যিসকল কোন আছে মান্যহঁত সিহঁতক মানে সিহঁতে যে মানে দুপৰীয়া আহাৰ গ্ৰহণ কৰি আছে। এয়া এটি সুন্দৰ মুহূৰ্ত আমি সকলোৱে উপভোগ কৰি আছোঁ। এয়া চাওক সকলোৱে দুপৰীয়া আহাৰ গ্ৰহণ কৰি আছে। এইফালে এই চাই থাকা কিবা এটা কৈ দিয়া। পুৰা চলি আছে। এয়া একদম পুৰা মানে মোৰ মানে এনেকুৱা ফিল হৈছে যেন কি চাগে এইটোৱে মানে থাৰ্ড ৱৰ্ল্ডৰ এইটো হয়তো এটা তৃতীয় বিশ্বযুদ্ধ হ'ব পাৰে। মানে সকলোৱে এনেকৈ মানে দুপৰীয়া আহাৰ গ্ৰহণ কৰি আছে। আৰু এই দুপৰীয়া আহাৰ গ্ৰহণত মানে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু অন্যান্য সন্মানীয় শিক্ষয়িত্ৰীসকলে বহুত সহায় সহযোগ আগবঢ়াই আছে। এইসকল শিক্ষয়িত্ৰীসকলক মই মোৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া খুব সুন্দৰ মুহূৰ্ত। এয়া একদম এইটো দুপৰীয়া আহাৰ এই দুপৰীয়া আহাৰ সকলোৱে গ্ৰহণ কৰি আছে। আমি এতিয়া আছোঁ নামেৰি নেশ্যনেল পাৰ্কৰ যে নিচেই ওচৰত যিটো সুন্দৰ নদী, এই নদীৰ কাষত আমি সকলোৱে এয়া চাওক নদীটো আমি অলপ মানে দেখুৱাই দিছোঁ। এই নদীৰ কাষতে এটি ধুনীয়া ঠাই। এই ধুনীয়া ঠাইত আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষাৰ্থী আৰু আমাৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষয়িত্ৰীসকলে এই দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে সাজু হৈছে। এয়া এক সুন্দৰ মুহূৰ্ত আপোনালোকে উপভোগ কৰি আছে। এয়া চাওক কেনেকুৱা খাই আছা? ঠিকে আছে? এইফালে আছে আমাৰ খুব সুন্দৰ মুহূৰ্ত। এই মোৰতো চাগে খোৱা নাই হয়নে নহয়? আমি এতিয়া খাই দিম। আমি একেলগে বহিম, কোনো টেনশ্যন ল'ব নালাগে। এয়া আমাৰ ছাৰ আজি ইয়াত আপুনি কেনেকুৱা মানে অনুভৱ হৈছে? ভাল লাগিছে হয় না? হয় ধন্যবাদ ছাৰ। এয়া পুৰা চলি আছে একদম তৃতীয় বিশ্বযুদ্ধ। মানে দুপৰীয়া আহাৰ গ্ৰহণত সকলোৱে ব্যস্ত, কোনেও মানে মুহূৰ্ত পিনে চাবলৈ সময় নাই। এয়া কোনেও মানে মূৰ দাঙি চোৱাৰ সময় নাই। একদম খোৱাত সকলোৱে খুব ব্যস্ত, মানে কোনেও মানে চাবলৈ কোনেও কাৰো পিনে চোৱাৰ সময় নাই। এয়া চাওক আমাৰ স্কুলৰ দুটা আল্ট্ৰা। এয়া শিক্ষামূলক ভ্ৰমণ আলিটাংগনি এম এ হৰাজী মডেল স্কুল আলিটাংগনি নগাঁৱৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ তাৰিখ 28/1/2024। আৰু এই আমাৰ আৰু এটি এই আল্ট্ৰা। এইটো শিক্ষামূলক ভ্ৰমণ আলিটাংগনি এম এ হৰাজী মডেল স্কুল আলিটাংগনি নগাঁৱৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ 28/1/2024। এয়া আমাৰ বিদ্যালয়ৰ এই যি পৰিচালনা সমিতিৰ সম্পাদক, এখেতে ইয়াত আহাৰ গ্ৰহণ কৰি আছে। আৰু আমাৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে কামত বহুত মনোযোগ দিছে। আৰু এই আমাৰ ৰন্ধা বঢ়াৰ যি পাত্ৰ সকলো পাত্ৰ ইয়াতে ৰখা হৈছে। এবাৰ আমি ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়াৰ আহাৰ বিতৰণ কৰি আছোঁ। আৰু এইফালে আমাৰ আজি গাড়ীৰ চালকসকলেও বাট খাই আছে। আৰু আমাৰ আজিৰ এই যি সুন্দৰ ৰন্ধা বঢ়া আৰু যি সুস্বাদ খাদ্যৰ যোন মানে মেইন মানুহ, তেখেতেও ইয়াত আহাৰ গ্ৰহণ কৰি আছে। আমি এয়া চাওক নামেৰি নেশ্যনেল পাৰ্কৰ যিটো নদীৰ অতি নিচেই কাষত এটি সুন্দৰ মনোমোহা একটি সুন্দৰ ঠাই। আমি এই ঠাইতে সকলোৱে আহাৰ গ্ৰহণ কৰি আছোঁ। এয়া সকলোৱে ব্যস্ত খাই আছে, কোনেও কাৰো পিনে চোৱাৰ সময় নাই। আৰু এই মুহূৰ্তত মানে আমাৰ আজিৰ এই দুজন আলহী আমাৰ এই আপোনাৰ চাগে ভাত পানী খোৱা নাই ন? এতিয়া খোৱা নাই, খাব। জয় আই অসম, সকলোৰে ভাল হওক তাই মই কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টো এয়া চাওক আমাৰ এজন ছাৰে একদম মানে পানী যি
ফ্রি সার্ভিস এইটো ছাৰে সুন্দৰকৈ পানী ছাৰ্ভিচ দি আছে। একদম সুন্দৰ মুহূৰ্ত আমি ইয়াত অতিবাহিত কৰিছোঁ। আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়েও কামত বহুত ব্যস্ত হৈ পৰিছে। সকলোৱে দুপৰীয়াৰ আহাৰ গ্ৰহণত একদম ব্যস্ত। এইফালে কিবা এটা কোৱা কেনেকুৱা লাগি আছে? বঢ়িয়া ন? গুড। কেনেকুৱা এইফালে আমাৰ মাজত আছে আমাৰ বিদ্যালয়ৰ শিক্ষক আজমল হুছেইন। তেখেতে আজি হয়তো ইয়াৰ যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ যি সাম্প্ৰতিক পৰিৱেশ, এই পৰিৱেশৰ লগত খাপ খুৱাই দুহাৰ ক'ব বুলি মই অনুৰোধ ৰাখিছোঁ। ছাৰ, আপোনাৰ কেনেকুৱা অনুভৱ আজি এই মুহূৰ্তত? হয়, আজি আমি আলিটাঙনিৰ পৰা এম এ কলেজৰ পৰা আপোনাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত আহি উপস্থিত হৈছোঁ। সঁচাকৈ বহুত ভাল লগা দৃশ্য হয় এইটো। আপোনালোকেও আহিব, ইয়াত চাব, বহুত ভাল লগা দৃশ্য আছে। এইফালে যদি আপুনি চায় তেতিয়াহ'লে চাব, এই যিমান দূৰ চাব সিমান দূৰে আপুনি শিলগুটি পাব। হয়, বহুত ভাল লগা দৃশ্য হয় এইটো। আপোনালোকে আহিব, আমাৰ ইয়াত আহিব দৃশ্যটো। আৰু আমাৰ তৰফৰ পৰা সকলো দৰ্শকলৈ ধন্যবাদ। থেংক ইউ টাইম 2020। এয়া চাওক, সকলোৱে ইয়াত দুপৰীয়াৰ যি সাজ, যি আহাৰ, দুপৰীয়া আহাৰ সকলোৱে তৃপ্তিৰে ইতিমধ্যে আহাৰ গ্ৰহণ কৰিছে। প্ৰায় আহাৰ গ্ৰহণ শেষ অৱস্থা। সকলোৱে খুব সুন্দৰকৈ চাগে দুপৰীয়া আহাৰ গ্ৰহণ কৰিছে। খুব সুন্দৰ মুহূৰ্ত, এটি উখল মাখল পৰিৱেশ আমি ইয়াত আজি উপভোগ কৰিব পাৰিছোঁ। বহুত ভাল লাগিছে। আমি আহিছোঁ নগাঁৱৰ আলিটাঙ্গনি এম এ ফৰাজী মডেল স্কুলৰ পৰা। এটি শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে আমি নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছোঁ। ইয়াৰ যি সাম্প্ৰতিক পৰিৱেশ এইটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই মুহূৰ্তত মোৰ লগত আছে এইখিনিতে, কিন্তু ময়ো এতিয়ালৈকে আহাৰ গ্ৰহণ কৰা নাই। এতিয়া ময়ো গৈ মানে আহাৰ গ্ৰহণ কৰিবলৈ ঠাই ল'ব লাগিব, নহ'লে মানে মোক সকলোৱে থৈ খাই দিব, ক'ব যে তুমি ব্লগ বনোৱা কি বনোৱা, মুঠতে মই খাই লওঁ। কোৱাচোন, মানে খোৱা হ'লতো ন? ভেৰি গুড। ঠিক আছে। এতিয়া যদি মই নাখাওঁ সকলোৱে কিন্তু মোক থৈ খাই দিব, ক'ব যে মানে গুড। এই যে মানুহে কয় নহয়, মানে খোৱাৰ আগত আৰু দৌৰাৰ, হয়, মানে খোৱাৰ আগত থাকিব লাগে আৰু দৌৰাৰ আগত, কিন্তু যেতিয়া নেকি যুদ্ধ হ'ব, কাজিয়া হ'ব, তেতিয়া মানে তাৰ পাছত থাকিব লাগে। এয়া তোমালোকৰ কি অনুভৱ কোৱাচোন? কোৱা, কৈ দিয়া। ভেৰি গুড। এয়া চাওক, মা লক্ষ্মী। এই গাড়ীৰ নাম বহুত ভাল লাগিছে। এই আমাৰ আলিটাঙ্গনি এজন বিশিষ্ট ব্যক্তি আবুল কাশেম ফৰাজী, তেখেতে আমাক মানে খুৱাবলৈ হয়তো পূৰা সাজু হৈছে। এতিয়া দেখোন মোৰ থালেই নাই, তো মই বহি গ'ত। আচ্ছা, মোৰটো ময়ে লৈ লওঁ, ইয়াত কোনো মেটাৰ নহয়, সকলোৱে মিলাই খালেই হ'ল। ইয়া এই এতিয়া ছাৰ বহিছে, এতিয়া খাব। ছাৰ কিমান খাব আপুনি আজি কিমান খাব? মই মানে কি, এনেও মই ঘৰৰ পৰা খাই অহা নাই, কাৰণ মইতো আজি এতিয়ালৈকে মানে বিয়া বাৰু পাতাই নাই। আৰু ইমান যত্ন ল'বলৈ টান পায় যে, মানে আমাৰো অলপ বয়স হৈ গ'ল, মানে বিয়া পাতিব লাগে, বিয়া পাতিব নাই, কষ্ট হৈ যায়। সেইকাৰণে মই মানে মৰ্ণিং আগতে মানে একাপ চাহ খাই আহিছিলোঁ আৰু কেইটামান বিস্কুট। এতিয়া হয়তো আমি ইয়াত সকলোৱে হয়তো একেলগে খোৱা ষ্টাৰ্ট কৰি দিছে। আপুনি কেতিয়া মোৰ সময় পাৰ হৈ আছে। হয়। এতিয়া মই দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছোঁ। এইটো সুন্দৰ পানী বটল পৰা মই পানী গ্ৰহণ কৰিছোঁ। অলপ পানী খাই মই মোৰ ঘৰটো আৰম্ভ কৰি দিম। ষ্টাৰ্ট কৰক আপুনি। পশ্চিমগ্রাম।